Hey guys, জ্ঞান বাৰ্তালৈ পুনৰবাৰ স্বাগতম জনাইছো। PNRD সিলেবাছত থকা আন এটি ইম্পৰ্টেণ্ট টপিক হৈছে ইম্পৰ্টেণ্ট কনষ্টিটিউচনেল বডি কাগ। এতিয়া আমি জানো হকছো কাগনো কি? কাগ মানে কি? কাগৰ ফুল ফৰ্মনো কি? কাগৰ ফুল ফৰ্ম হৈছে দ্য কণ্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়া। কাগে কি কৰে? The CAG controls the entire financial system of the union as well as the state. Article 148. Article 148 অনুসৰি কাগে কি কৰে? দেশৰ ফাইনেন্সিয়েল চিষ্টেমটো চাই, সেয়া লাগিলে কেন্দ্ৰৰে হওক বা ৰাজ্যৰে হওক। আৰু কি কৈছে? হি ইজ দ্য হেড অফ দ্য ইণ্ডিয়ান অডিট এণ্ড একাউণ্টছ ডিপাৰ্টমেণ্ট। কাগক কি বুলি কোৱা হয়? মুৰব্বী বুলি কোৱা হয় ইণ্ডিয়াৰ অডিট আৰু একাউণ্টছ ডিপাৰ্টমেণ্টৰ। নেক্সট কি কৈছে? Article 149 authorizes Parliament to prescribe duties and powers of CAG. Article 149 কি লিখা আছে? কাগৰ duties and powers বুলি লিখা আছে। এতিয়া আমি জানিব লাগিব কাগক এপইণ্টনো কোনে কৰে? কাগক নিয়োগ কৰে প্ৰেচিডেণ্টে, ৰাষ্ট্ৰপতিয়ে। আৰু কাগৰ সময়সীমা কি? কাৰ্যকাল হৈছে তেওঁৰ 6 বছৰীয়া কাৰ্যকাল। কিন্তু এটা কথা, কাগ ভেকেটছ অফিচ অন এটেইনিং দ্য এজ অফ 65 years ইভেন উইদাউট কমপ্লিটিং দ্য 6-year টাৰ্ম। কাগে কিন্তু অফিচ খালী কৰি দিবলগীয়া হয় যেতিয়া তেওঁৰ বয়স 65 হয়। মানে 65 yearsত ভৰি দিলে তেওঁ অফিচ খালী কৰি দিবলগীয়া হয়। তেতিয়া লগা হ'লে তেওঁ 6 বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ নহ'লেও তেওঁ খালী কৰি দিবই লাগিব। তাৰ পাছত হি কেন ৰিমুভ বাই ইম্পিচমেণ্ট আৰ্টিকেল 148(1) আৰু 124(4). তেওঁক ৰিমুভো কৰিব পৰা যায় যদি তেওঁৰ পৰা কিবা মিছকণ্ডাক্ট, মিছবিহেভিয়াৰ পায়, তেতিয়া তেওঁ আৰ্টিকেল 148(1) আৰু 124(4)ৰ মতে তেওঁক ৰিমুভো কৰিব পৰা যায় তেওঁৰ পজিশ্যনৰ পৰা। তাৰ পাছত কি কৈছে? His salary is equal to that of a judge of the Supreme Court. তেওঁৰ চেলাৰী দৰমহা কিমান? সুপ্ৰিম কোৰ্টৰ জাজৰ সৈতে উচ্চতম ন্যায়ালয়ৰ জাজৰ সৈতে প্ৰায় একে। মানে মিনিমাম 2,50,000 মান হ'ব, কাৰণ সুপ্ৰিম কোৰ্টৰ জাজৰ দৰমহাটো 2,50,000, চ' তেওঁৰো ইমান মানে হ'ব। হি এক্টছ এজ এ গাইড, ফ্ৰেণ্ড এণ্ড ফিলচফাৰ অফ পাব্লিক একাউণ্টছ কমিটি অফ পাৰ্লিয়ামেণ্ট। পাৰ্লিয়ামেণ্টৰ যি পাব্লিক একাউণ্টছ কমিটি, তাৰে তেওঁ ফ্ৰেণ্ড, গাইড আৰু ফিলচফাৰ হিচাপে কাম কৰে। কাগ ইজ এন এজেণ্ট অফ পাৰ্লিয়ামেণ্ট। কাগক কি কোৱা হয়? পাৰ্লিয়ামেণ্টৰ এজেণ্ট বুলি কোৱা হয়। এণ্ড কণ্ডাক্টছ অডিট অফ এক্সপেণ্ডিচাৰ অন বিহাফ অফ পাৰ্লিয়ামেণ্ট। আৰু পাৰ্লিয়ামেণ্টৰ অনুপস্থিতিত তেওঁ অডিট এক্সপেণ্ডিচাৰখিনি কি কৰে? কণ্ডাক্ট কৰে। দিয়াৰফৰ হি ইজ ৰেছপনচিবল অনলি টু দ্য পাৰ্লিয়ামেণ্ট। সেইকাৰণে তেওঁ অনলি পাৰ্লিয়ামেণ্টৰে জগৰীয়া। তাৰ পাছত কি কৈছে? কাগ ইজ কল্ড দ্য গাৰ্জেন অফ দ্য পাব্লিক পাৰ্চ। কাগক পাব্লিক পাৰ্চৰ কি বুলি কোৱা হয়? অভিভাৱক বুলি কোৱা হয়। পাৰ্লিয়ামেণ্ট এনেক্টেড দ্য কাগছ এক্ট ইন দ্য ইয়াৰ 1971। পাৰ্লিয়ামেণ্টে এখন কাগ এক্ট উলিয়াইছিলে 1971ত। এক্ট ৱাজ এমেণ্ডমেণ্ট, আৰু এমেণ্ডমেণ্ট কৰা হৈছিলে 1976ত। আৰু তাতে কি কৰিছিল? ছেপাৰেট কৰিছিল একাউণ্টছখিনিক অডিটৰ পৰা ফ্ৰম চেণ্ট্ৰেল গভৰ্ণমেণ্ট। চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিখিনি অডিট, সেই অডিটৰ পৰা একাউণ্টছখিনি ছেপাৰেট কৰিছিল। এতিয়া অডিট আৰু একাউণ্টছৰ মাজত ডিফাৰেঞ্চটোনো কি? একাউণ্টছ হৈছে ডে টু ডে মানে যিখিনি মানে খৰচ সেইটো, আৰু অডিট কি হৈছে? অডিট হৈছে যিটো কোৱাৰ্টাৰলি কৰা হয় বা ছমহীয়া কাৰ্যকালত কৰা হয় বা বছৰেকীয়া হিচাপত কৰা হয়। কাগ ছাবমিটছ ইজ অডিট ৰিপৰ্টছ ৰিলেটিং টু দ্য একাউণ্টছ অফ দ্য চেণ্টাৰ টু প্ৰেচিডেণ্ট। কাগে যিখিনি অডিট ৰিপৰ্ট সেইখিনি কাক জমা দিব লাগে? প্ৰেচিডেণ্টক দিব লাগে। আৰু কথাখিনি লিখা আছে আৰ্টিকেল 151ত। এতিয়া আৰু এটা কথা, কাগে 3 প্ৰকাৰ, আমিতো গম পালোঁ যে প্ৰেচিডেণ্টক তেওঁ জমা দিয়ে। 3 প্ৰকাৰ অডিট ৰিপৰ্ট তেওঁ প্ৰেচিডেণ্টক জমা দিয়ে। কিন্তু কেই প্ৰকাৰৰ অডিট ৰিপৰ্ট? সেয়া 3 প্ৰকাৰৰ অডিট ৰিপৰ্ট কাগে প্ৰেচিডেণ্টক জমা কৰে। প্ৰথমটো হৈছে অডিট ৰিপৰ্ট অন এপ্ৰপ্ৰিয়েশ্যন একাউণ্ট, মানে বিনিয়োগ একাউণ্টৰ যিখিনি অডিট ৰিপৰ্ট সেইখিনি জমা কৰে। ছেকেণ্ড ওৱান অডিট ৰিপৰ্ট অন ফাইনেন্সিয়েল একাউণ্ট, ফাইনেন্সিয়েল একাউণ্টৰ অডিটখিনি জমা কৰে। আৰু অডিট ৰিপৰ্ট অন পাব্লিক আণ্ডাৰটেকিংছ, পাব্লিকৰ আণ্ডাৰত যিখিনি পৰে তাৰে যিখিনি অডিট ৰিপৰ্ট সেইখিনিও তেওঁ প্ৰেচিডেণ্টক জমা দিব লাগে। তাৰপাছত কি কৈছে? ৰোল অফ কাগ ইন দ্য অডিটিং অফ পাব্লিক কৰ্পৰেশ্যন ইজ লিমিটেড। কিন্তু পাব্লিক কৰ্পৰেশ্যন অডিট কৰাৰ ক্ষেত্ৰত কাগৰ ৰোল একদম সীমিত। Some operations are audited totally and directly by the CAG. কিছুমান এনেকুৱা operations আছে যিবোৰ directly CAG এ audit কৰে।
যেনে দামোদৰ ভেলী কৰ্পোৰেশ্যন, অইল এণ্ড নেচাৰেল গেছ কমিশ্যন, এয়াৰ ইণ্ডিয়া, ইণ্ডিয়ান এয়াৰলাইন্স কৰ্পোৰেশ্যন এক্সেট্ৰা। এইবোৰ কি ডাইৰেক্টলি কাগে অডিট কৰে এইবোৰ। তাৰ পাছত আন এটি some other corporations are audited by private professional। কিছুমান কৰ্পোৰেশ্যন প্ৰাইভেট প্ৰফেশ্যনেলে অডিট কৰে, যাক কি কৰে চেণ্ট্ৰেল গভৰ্ণমেণ্টে এপইণ্ট কৰে ইন কনচাল্টেশ্যন উইথ দ্য কাগৰ সৈতে আলোচনা কৰি চেণ্ট্ৰেল গভৰ্ণমেণ্টে কি কৰে, চেণ্ট্ৰেল গভৰ্ণমেণ্টে তেওঁলোকক এপইণ্ট কৰে প্ৰাইভেট প্ৰফেশ্যনেলছবোৰক। আৰু তেনেধৰণৰ অডিটৰ উদাহৰণ হৈছে চেণ্ট্ৰেল ৱেৰহাউচিং কৰ্পোৰেশ্যন, ইণ্ডাষ্ট্ৰিয়েল ফাইনেন্স কৰ্পোৰেশ্যন। এইবোৰ হৈছে কি প্ৰাইভেট প্ৰফেশ্যনেলে কৰে, যাক কেন্দ্ৰীয় চৰকাৰে নিয়োগ কৰে কাগৰ সৈতে আলোচনা কৰি। তাৰ পাছত আন এটি some other corporations are totally subjected to private audit। এইখিনি আৰু গোটেই একদম ব্যক্তিগত অডিট হয়। এইবোৰত কাগৰ কোনো হস্তক্ষেপ নাথাকে বা কাগৰ কোনো ধৰণৰ ইয়াত একো নাথাকে, কাগৰ লগত একো সম্পৰ্ক নাই এইখিনিত। যেনে লাইফ কৰ্পোৰেশ্যন অফ ইণ্ডিয়া, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, ষ্টেট বেংক অফ ইণ্ডিয়া, ফুড কৰ্পোৰেশ্যন অফ ইণ্ডিয়া এণ্ড আদাৰ্ছ। এইখিনি তেওঁলোকৰ নিজাববীয়া হয়, এইখিনি অডিট তেওঁলোকে নিজেই কৰে, প্ৰাইভেটলি কৰে, তাত কাগৰ কোনো সম্পৰ্ক নাই। চ' আমি 3 প্ৰকাৰৰ পালোঁ। কিছুমান ডাইৰেক্টলি কৰে কাগে, কিছুমান একদম তেওঁলোকে প্ৰাইভেট প্ৰফেশ্যনেলক কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা কৰি নিয়োগ কৰে, আৰু কিছুমান পালোঁ কৰ্পোৰেশ্যন এনেকুৱা যিবোৰ কাগৰ লগত কোনো সম্পৰ্কই নাই। চ' আমি এইটো ভাবি লোৱাটো ভুল হ'ব যে গোটেইখিনি দেশৰ কাগে মানে অডিট কৰে, এইটো ভুল হ'ব, কাৰণ কিছুমান কাগে কৰে, কিছুমান নকৰে। যিহেতু আমি কাগৰ ওপৰত কিছু আলোচনা কৰিলোঁ, গতিকে কাগৰ ওপৰত হ'ব পৰা কিছু MCQs আমি এতিয়া ডিছকাছ কৰিম। গতিকে বলকচোন চাওঁ। হু এপইণ্টছ দ্য কণ্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়া কাগ। কাগক কোনে এপইণ্ট কৰে বা নিয়োগ কৰে? অপশ্যন দিছে প্ৰাইম মিনিষ্টাৰ, চিফ জাষ্টিছ অফ ইণ্ডিয়া, ভাইচ প্ৰেছিডেণ্ট। আৰু আপোনালোকে নিশ্চয় পাই আহিছে এইটো আগতে, মই কৈছোঁ সেইটো হৈছে কাৰেক্ট এনচাৰটো প্ৰেছিডেণ্ট। Next, which article in the Constitution of India provides for the post of Controller and Auditor General of India? সংবিধানৰ কোনটো অনুচ্ছেদে কণ্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়াৰ পষ্টটো দিছে? অপশ্যন দিয়া হৈছে আৰ্টিকল 148, আৰ্টিকল 243, আৰ্টিকল 266, আৰ্টিকল 248, and the correct option is option A, আৰ্টিকল 148. তাৰ পাছত কি দিছে কুৱেশ্যন, হোৱাট ইজ দ্য টেনৰ অফ দ্য অফিচ অফ কণ্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়া? কণ্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়াৰ কাৰ্যকাল কিমান? আমি পাই আহিছোঁ। অপশ্যন দিয়া হৈছে 5 years or age of 60, 6 years or age of 65, 4 years or age of 65, age of 60. জানিছে নিশ্চয়, কাৰেক্ট অপশ্যনটো চাগে ধৰিব পাৰিছে আপোনালোকে। অপশ্যন বি, 6 years or age of 65. Which of the following corporation is fully audited by Controller and Auditor General of India? কি কৈছে, কোনখিনি অপাৰেশ্যনছ বা কোনখিনি কৰ্পোৰেশ্যনছ ফুল্লি গোটেইখিনি মানে কাগে অডিট কৰে? অপশ্যন দিয়া হৈছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, লাইফ ইঞ্চুৰেঞ্চ কৰ্পোৰেশ্যন, এয়াৰ ইণ্ডিয়া, ষ্টেট বেংক অফ ইণ্ডিয়া। নিশ্চয় আপোনালোকে ধৰিব পাৰিছে, কাৰেক্ট এনচাৰ হ'ব চি, এয়াৰ ইণ্ডিয়া। এয়াৰ ইণ্ডিয়া কি, এয়াৰ ইণ্ডিয়া বা এয়াৰলাইন্স এইবোৰ গোটেই ফুল্লি কাগে কি কৰে, অডিট কৰে। তাৰ পাছত নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং কৰ্পোৰেশ্যন ইজ নট ফুল্লি অডিটেড বাই কাগ? তলৰ কোনটো কৰ্পোৰেশ্যন ফুল্লি মানে নকৰে, কাগে নকৰে, ফুল্লি অডিট নকৰে? অপশ্যন দিয়া হৈছে এয়াৰ ইণ্ডিয়া, দামোদৰ ভেলী কৰ্পোৰেশ্যন, ফুড কৰ্পোৰেশ্যন অফ ইণ্ডিয়া, অইল এণ্ড নেচাৰেল গেছ কমিশ্যন। এণ্ড দ্য কাৰেক্ট অপশ্যন ইজ অপশ্যন চি, ফুড কৰ্পোৰেশ্যন অফ ইণ্ডিয়া। নেক্সট, হু ৱাজ দ্য ফাৰ্ষ্ট কণ্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়া? আমাৰ দেশৰ প্ৰথমজন কণ্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়া কাগ কোন আছিল? অপশ্যন দিয়া হৈছে ভি নৰহৰি ৰাও, A.K. চন্দ্ৰ, A.K. ৰয়, S. ৰংগনাথন। এণ্ড দ্য কাৰেক্ট অপশ্যন ইজ অপশ্যন এ, ভি নৰহৰি ৰাও। আৰু তেওঁৰ কাৰ্যকালটো আছিল 1948 পৰা 1954লৈ। নেক্সট,
হু ইজ দ্য কাৰেণ্ট কণ্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়া বৰ্তমান ভাৰতৰ কণ্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়া মানে কাক কোন অপশ্যন দিয়া আছে ভি এন কৌল ৰাজীৱ মেহৰ্ষি জি চি মুৰ্মু সাক্ষী কান্ত শৰ্মা আপোনালোকে যদি কাৰেণ্ট এফেয়াৰ্ছ চাই সদায় তেতিয়াহ'লে গম পাইছে এইটো আগষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছত আমি পাইছিলোঁ জি চি মুৰ্মু বৰ্তমান আমাৰ কাগ হয় আৰু তেওঁ কোন আছিল তেওঁৰ পদটো দিয়া হৈছিল 8 আগষ্ট 2020ৰ পৰা বৰ্তমানলৈকে আছে তেওঁ আৰু তেওঁ কোন আছিল তেওঁ ফৰ্মাৰ লিউটেনেণ্ট গভৰ্ণৰ আছিলে ইউনিয়ন টেৰিটৰী জম্মু এণ্ড কাশ্মীৰৰ আৰু তেওঁ কিমান নম্বৰ কাগ এইটো আহিব পাৰে বৰ্তমান কাগ চলি আছে 14 তো তেওঁ 14 নম্বৰ কাগ 14 কাগ অফ ইণ্ডিয়া চ' আপোনালোকৰ নিশ্চয় সুবিধা হৈছে আগত সেইখিনি আমি কাগৰ ওপৰত যিখিনি এক্সপ্লেইন কৰিলোঁ সেইখিনিৰ পিছত MCQsখিনি দিয়াই চাগে আপোনালোকে ভাল পাইছে কাৰণ নহ'লে ডাইৰেক্ট যদি MCQsখিনি দিলি হয় অকণমান বুজিবলৈ টান হ'ল হয় সেইকাৰণে ক্লাছটো চাই ভাল পাইছে যদি লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মোৰ আগৰ ক্লাছবোৰৰ ভিডিঅ'বোৰ আপোনালোকে যদি চোৱা নাই চাই ল'ব ডেছক্ৰিপশ্যন বক্সত আটাৰে লিংক দিয়া আছে